নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ভোগৰ উৎসৱ ভোগালী বিহু আহি আছে। ভাবিলোঁ আজি পিঠা কেইটামানকে বনাওঁ বুলি। আৰু মইনো কি পিঠা বনাওঁ, আগতে এটা ভিডিঅ'ত দিছিলোঁৱে। মই আজি খোলা পিঠা বনাম, কোনো তেল নিদিয়াকৈ। আৰু আলহী আহিব এতিয়া, মোৰ পেহীহঁত আহিব, ভণ্টি আহিব আৰু ভণ্টিৰ শহুৰ দেউতা আহিব। ভাবিলোঁ আজি বিহুৰ বতৰত আহিব যিহেতু পিঠাকে খুৱাওঁ। বাকীনো ইয়াতে ঢেঁকী চেকি নাই, টাউনত ক'ত ঢেঁকী পাব, সেইকাৰণে মিক্সিতে অলপমান গুড়া কৰি ল'লোঁ পিঠাগুড়ি। আৰু বৰা চাউল মোৰ ওচৰত নাই, ভাবিলোঁ আজি মানে খোলা পিঠাকে বনাই খুৱাওঁ বিহু বুলি। আৰু আগতে এটা ভিডিঅ'ত দিছিলোঁ মই কেনেকৈ বনাইছোঁ। এইখিনি ধুনীয়াকৈ মই বঢ়িয়াকৈ একদম মিহিকৈ পেষ্ট বনাই ল'লোঁ আৰু এনেকৈ পানী ঢালি ল'লোঁ। ধুনীয়াকৈ বনাই ৰেডি কৰি থৈ দিওঁ, সিহঁতে অহা আগে আগে গৰম গৰম বনাই দিম। আৰু এইফালে বনোৱাটো এবাৰ দেখাই দিছোঁ দেই। আগতে এটা ভিডিঅ' দিছিলোঁ, কিন্তু নতুন ভিউৱাৰসকলেতো গম পোৱা নাই চাগে, সেইবাবে দেখাই দিছোঁ আৰু মই কেনেকৈ বনাইছোঁ। একদম তেল চেল দিয়া নাই। আৰু এইফালে পূৰা গৰম গৰম বনাই হটকেছত থৈ গৈছোঁ। এইফালে পূৰা ধুনীয়াকৈ ইয়াতে খালি অলপমান নিমখ দিছোঁ, আপোনালোকে সোৱাদ অনুযায়ী নিমখটো দি ল'ব। আৰু এনেদৰে একদম টাৱাখনত এনেকৈ পেলাই দিব। পেলাই দিয়াৰ পিছত আৰু ধুনীয়াকৈ এনেকৈ পাতল কৰি মেলি দিব, হৈ যাব। আৰু এইটো বৰ ধুনীয়াকৈ হৈ গৈছে, চাওক একদম লাগি নধৰে। একদম অসুবিধা, কেমেৰা ধৰা মানুহ নাই যে, এইটো অকণমান দি পেলাই দেখাই দিছোঁ। এনেকৈ মেলি দিব দেই ধুনীয়াকৈ। এইটো অলপ বেয়া হৈ গ'ল, মানে পটককৈ দিয়াৰ লগে লগে লৰাব লাগে। মই আৰু কেমেৰাটো অন কৰোঁতে মানে এইটো লাগি ধৰাৰ নিচিনা হৈ গ'ল। একো নহয়, ধুনীয়াকৈ লুটি খাই যাব, চাই থাকিব আপোনালোকে। এয়া চাওক ইমান ধুনীয়াকৈ এৰি যায়গৈ। এইটো চাওক, এনেদৰে বনাই খাব দেই, একদম সহজ বনাবলৈ, আপোনালোকৰ কোনো তেল নালাগে। এনেও মিঠাতেলৰ দাম, সেইবাবে বিহু বুলি এইটো পিঠাকে এবাৰ বনাই ট্ৰাই কৰি চাব আৰু খাই নিশ্চয় ভাল পাব বুলি আশা থাকিল। আৰু কমেণ্ট কৰি জনাব দেই কোনে কোনে এনেদৰে বনাই খাইছে। এইফালে আমাৰ আলহী আহি পালেহি, আহিলে এইফালে চাহ তাহ খালে আৰু এইফালে এগৰাকীয়ে খাই আছে। আৰু এইফালে লাজতে একদম তললৈ মুখ কৰি বহি আছে। আৰু এই খোপা আমাৰ সৈন্য বাহিনী খোপাই বস্তু খোপা উলিয়াই লৈ, সৈন্য বাহিনী খোপা পুৰা খেলি আছে। ক'ত জলকীয়া পালি? এইফালে জলকীয়া হেৰিত পালে, কণী চপত পালে। কণী চপ আনিছিলে, তাতে জলকীয়া এডাল মানে চাহত পৰি গ'ল। আৰু মোক ক'ব আহে জলকীয়া দিয়া চাহ। বঢ়িয়াকৈ চাহ তাহ খোৱালোঁ। এতিয়া ভাতটো খোৱা বুলি ভাবিছোঁ, এতিয়া কিহেৰে হয় নাজানো। আৰু এইফালে আলহীক খুৱাবলৈ গাহৰি মাংস বনাই আছোঁ। আৰু এইফালে ব্ৰইলাৰ মাংস অলপ বনালোঁ ভণ্টিৰ কাৰণে। ভণ্টিয়ে গাহৰি নাখায়। এইফালে মাছৰ মাথা আৰু পেটু পূৰা জ্বলা ভাজি বনাম। আৰু এইফালে বঢ়িয়াকৈ বনাই আছোঁ, এতিয়া খুৱাই বোৱাই পঠিয়াব লাগিব। কালি ৰাতি বহুত ৰাতি হৈ গ'লগৈ, 12:30 বাজিলে। ভণ্টিহঁতে গ'ল 11টা মানত। ভিডিঅ' চিডিঅ' নকৰিলোঁ, আৰু ইমানেই হুলস্থুল হৈছে নহয়। আৰু এতিয়া ৰাতিপুৱা স্কুললৈ বুলি ওলাই আহিলোঁ। আজি ইমান ঠাণ্ডা পৰিছে, কালি পূৰা শিল বৰষুণ দিলে ৰাতি। আৰু গুৱাহাটীত ইমান ঠাণ্ডা পৰাই নাছিলে, আজিহে অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে। পূৰা মূৰ চুৰ ঢাকি আছোঁ স্কাৰ্ফেৰে। আৰু স্কুলত বেটাক থ'বলৈ আহিছোঁ, ৰখি আছোঁ। আজি নাযাওঁগৈ আৰু ঘৰলৈ, মানে ঠাণ্ডাখনত অহা যোৱা কৰি থাকিব মন নাই। আৰু পূৰা বতৰটো ঠাণ্ডা ঠাণ্ডা, এইফালে পূৰা কুঁৱলী পৰা নিচিনা হৈ আছে, ৰ'দ চ'দ নাই আজি। মজা লাগিছে আৰু ঠাণ্ডা ঠাণ্ডা। ভিডিঅ'টো আজি ইমানেই আছিল, আজিলৈ বাই বাই দেই।